যেতিয়া বানপানী হৈ মথাউৰি ভাঙে তেতিয়া মোৰ মনটো বেয়া হৈ থাকে। যেতিয়া বানপানী হয়, যেতিয়া মথাউৰি ভাঙে মোৰ মনটো বেয়া হৈ থাকে। মই বিভাগৰ মন্ত্ৰী হৈ যদি বানপানীৰ পৰা মানুহক ৰক্ষা কৰিব নোৱাৰো তেতিয়া ব্যৰ্থ হোৱা যেন লাগে। জুনাইত এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ মন্তব্য আছে, শুনোৱা হওক। যেতিয়া বানপানী হয়, যেতিয়া মথাউৰি ভাঙে মোৰ মনটো বেয়া হৈ থাকে। কিয়? মই বিভাগটোৰ মন্ত্ৰী আৰু বিভাগটোৰ মন্ত্ৰী হৈ যদি মানুহক বানপানীৰ পৰা ৰক্ষা কৰিব নোৱাৰো, গৰাখহনীয়াৰ পৰা যদি ৰক্ষা কৰিব নোৱাৰো, তেতিয়া মই ক'ৰবাত ব্যৰ্থ তেনেকুৱা মোৰ অনুভৱ হয়। কিন্তু আমি কেতিয়া একেদিনাই এইটো কৰিব নোৱাৰো। আজিৰ পৰা 3.5 বছৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক জলসম্পদ বিভাগৰ মন্ত্ৰী পাতিছিল। একেদিনাই গোটেইখিনি কাম কৰিব নোৱাৰি, কাৰণ অসমৰ এটা মূল সমস্যা আছিলে কি যে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা। আমাৰ ধেমাজি জিলা আৰু মই যিখন জিলাৰ পৰা আহো, মৰিগাঁও জিলা বা আমাৰ এইফালে যদি কওঁ শদিয়া, আমি যদি চাওঁ এই অঞ্চলবিলাকত অত্যন্ত বানপানী হৈছিল। মাজুলী, লখিমপুৰ এইবিলাক অঞ্চলত বহুত বেছি বানপানী হৈছিল। আজি মই অত্যন্ত সুখী। ইয়াতে যোৱা বছৰ আহি প্ৰতিশ্ৰুতি দি গৈছিলোঁ বৰণ বৰুৱা আৰু ভুৱন পেগু ডাঙৰীয়াৰ এইখিনিৰ পৰা অকণমান আগলৈকে আহিছিলোঁ। তাত আমি মথাউৰিৰ কাম আৰম্ভ কৰিলোঁ, 6 কিলোমিটাৰ শেষ কৰিলোঁ। আজি এই অঞ্চলত 15 কিলোমিটাৰ নতুনকৈ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিলোঁ। আৰু যথেষ্ট মথাউৰি নিৰ্মাণ কৰিবলগীয়া আছে, প্ৰায় 29 কিলোমিটাৰ। অহা বছৰ আশা ৰাখিছোঁ আকৌ এইখিনি সময়তে যদি ইয়ালৈকে মথাউৰি নিৰ্মাণৰ কাৰণে আহিব পাৰোঁ, যাতে এই মানুহখিনি বানপানী মুক্ত হয়, ইয়াৰ মানুহখিনি যাতে ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰে। যেতিয়া বানপানী হয়, যেতিয়া মথাউৰি ভাঙে মোৰ মনটো বেয়া হৈ থাকে। কিয়? মই বিভাগটোৰ মন্ত্ৰী আৰু বিভাগটোৰ মন্ত্ৰী হৈ যদি মানুহক বানপানীৰ পৰা ৰক্ষা কৰিব নোৱাৰো, গৰাখহনীয়াৰ পৰা যদি ৰক্ষা কৰিব নোৱাৰো, তেতিয়া মই ক'ৰবাত ব্যৰ্থ তেনেকুৱা মোৰ অনুভৱ হয়। কিন্তু আমি কেতিয়া একেদিনাই এইটো কৰিব নোৱাৰো। আজিৰ পৰা 3.5 বছৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক জলসম্পদ বিভাগৰ মন্ত্ৰী পাতিছিল। একেদিনাই গোটেইখিনি কাম কৰিব নোৱাৰি, কাৰণ অসমৰ এটা মূল সমস্যা আছিলে কি যে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা। আমাৰ ধেমাজি জিলা আৰু মই যিখন জিলাৰ পৰা আহো, মৰিগাঁও জিলা বা আমাৰ এইফালে যদি কওঁ শদিয়া, আমি যদি চাওঁ এই অঞ্চলবিলাকত অত্যন্ত বানপানী হৈছিল। মাজুলী, লখিমপুৰ এইবিলাক অঞ্চলত বহুত বেছি বানপানী হৈছিল। আজি মই অত্যন্ত সুখী। ইয়াতে যোৱা বছৰ আহি প্ৰতিশ্ৰুতি দি গৈছিলোঁ বৰণ বৰুৱা আৰু ভুৱন পেগু ডাঙৰীয়াৰ এইখিনিৰ পৰা অকণমান আগলৈকে আহিছিলোঁ। তাত আমি মথাউৰিৰ কাম আৰম্ভ কৰিলোঁ, 6 কিলোমিটাৰ শেষ কৰিলোঁ। আজি এই অঞ্চলত 15 কিলোমিটাৰ নতুনকৈ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিলোঁ। আৰু যথেষ্ট মথাউৰি নিৰ্মাণ কৰিবলগীয়া আছে, প্ৰায় 29 কিলোমিটাৰ। অহা বছৰ আশা ৰাখিছোঁ আকৌ এইখিনি সময়তে যদি ইয়ালৈকে মথাউৰি নিৰ্মাণৰ কাৰণে আহিব পাৰোঁ, যাতে এই মানুহখিনি বানপানী মুক্ত হয়, ইয়াৰ মানুহখিনি যাতে ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰে। যেতিয়া বানপানী হয়, যেতিয়া মথাউৰি ভাঙে মোৰ মনটো বেয়া হৈ থাকে। কিয়? মই বিভাগটোৰ মন্ত্ৰী আৰু বিভাগটোৰ মন্ত্ৰী হৈ যদি মানুহক বানপানীৰ পৰা ৰক্ষা কৰিব নোৱাৰো, গৰাখহনীয়াৰ পৰা যদি ৰক্ষা কৰিব নোৱাৰো, তেতিয়া মই ক'ৰবাত ব্যৰ্থ তেনেকুৱা মোৰ অনুভৱ হয়। কিন্তু আমি কেতিয়া একেদিনাই এইটো কৰিব নোৱাৰো। আজিৰ পৰা 3.5 বছৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক জলসম্পদ বিভাগৰ মন্ত্ৰী পাতিছিল। একেদিনাই গোটেইখিনি কাম কৰিব নোৱাৰি, কাৰণ অসমৰ এটা মূল সমস্যা আছিলে কি যে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা। আমাৰ ধেমাজি জিলা আৰু মই যিখন জিলাৰ পৰা আহো, মৰিগাঁও জিলা বা আমাৰ এইফালে যদি কওঁ শদিয়া, আমি যদি চাওঁ এই অঞ্চলবিলাকত অত্যন্ত বানপানী হৈছিল। মাজুলী, লখিমপুৰ এইবিলাক অঞ্চলত বহুত বেছি বানপানী হৈছিল। আজি মই অত্যন্ত সুখী। ইয়াতে যোৱা বছৰ আহি প্ৰতিশ্ৰুতি দি গৈছিলোঁ বৰণ বৰুৱা আৰু ভুৱন পেগু ডাঙৰীয়াৰ এইখিনিৰ পৰা অকণমান আগলৈকে আহিছিলোঁ। তাত আমি মথাউৰিৰ কাম আৰম্ভ কৰিলোঁ, 6 কিলোমিটাৰ শেষ কৰিলোঁ। আজি এই অঞ্চলত 15 কিলোমিটাৰ নতুনকৈ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিলোঁ। আৰু যথেষ্ট মথাউৰি নিৰ্মাণ কৰিবলগীয়া আছে, প্ৰায় 29 কিলোমিটাৰ। অহা বছৰ আশা ৰাখিছোঁ আকৌ এইখিনি সময়তে যদি ইয়ালৈকে মথাউৰি নিৰ্মাণৰ কাৰণে আহিব পাৰোঁ, যাতে এই মানুহ